আমি ইয়াতে আজি প্ৰেছ মিটটো দিয়াৰ উদ্দেশ্য এনেকুৱা ধৰণৰ যে আমাৰ যিটো অসমীয়া চিনেমা জগতৰ লগত আমি জড়িত নাই, আমি 18-20 বছৰ ধৰি জড়িত, ইয়াতে কিছুমান অকণমান আমফেলি নিচিনা কিছুমান হৈ আছে, যিটো যদি আমি সকলোৱে মিলি অকণমান শুধৰাবলৈ চেষ্টা কৰিছোঁ। লগতে এনেকুৱা মানে কিছুমান ধৰক আমিও কিছুমান সমস্যাৰ সন্মুখীন হওঁ, যেনেকৈ আমি বেলেগত শ্বুটিং কৰিবলৈ গ'লে কেলকাতা বা বম্বে বা গ'লে তাতো আমাক সহজে কৰিবলৈ নিদিয়ে, তেওঁলোকৰ লোকেল মানুহ নাথাকিলে। তো আমাৰ ইয়াতো কিছুমান এনেকুৱা ধৰণৰ সমস্যা কিছুমান দেখিবলৈ পাই আছোঁ, আমি নিজেও ভুক্তভোগী। চিনেমা চলি আছে বা যিকোনো প্ৰডাকশ্যন চলি আছে, তাত কি হয় আমাৰ যিখিনি স্কিল প্ৰডাকশ্যন মেনেজাৰ লৈ তেওঁলোকে নিজা ঘৰুৱাভাৱে লয়, তাৰ কাৰণে যি হয় চিনেমাখনৰ যথেষ্ট ক্ষতি হয়, তেওঁলোকৰ পইচাটো বেছি খৰচ হয়। কাৰণ এজন প্ৰডাকশ্যন মেনেজাৰ বিগিনিং টু এণ্ডিং তেওঁলোকে শ্বুটিং আৰম্ভ হোৱাৰ আগৰ পৰা একদম শ্বুটিং পেকাম হোৱাৰ পিছত তেওঁলোকে ঘৰলৈ যায়। গতিকে এজন প্ৰফেশ্যনেল যদি প্ৰডাকশ্যন মেনেজাৰ হয় তেওঁ সেইটো সদায় কৰে, যিজন প্ৰফেশ্যনেল প্ৰডাকশ্যন মেনেজাৰ নহ'লে তেওঁ কেতিয়াও সেইটো নকৰে, তাৰ আগতে গুচি যায়। আমাৰ আগতে কোৱা হৈছে যে তেওঁলোকে টাইমলি চব বস্তু, এজন মানে প্ৰফেশ্যনেল প্ৰডাকশ্যন মেনেজাৰে টাইমলি চব বস্তু কৰে। ৰাতিপুৱা কল টাইম তেওঁলোকে মেইনটেইন কৰে, কল টাইমৰ আগতে তেওঁলোকক প্ৰডাকশ্যনৰ মানে যিখিনি টেকনিচিয়ান আছে, আৰ্টিষ্ট আছে, তেওঁলোকক আনি স্পটত পোৱাই দিয়েহি। কিন্তু এজন যদি ঘৰুৱাভাৱে কোনোবাই যদি নতুন কিবা প্ৰডাকশ্যন কৰিছে, তেওঁলোকৰ যদি নন মেম্বাৰ এজন লয় বা আনস্কিল মানুহ এজন লয়, তেতিয়াহ'লে প্ৰডাকশ্যনটোত হেম্পাৰ হয় আৰু কোনো তেওঁলোকৰ সদায় লছতে থাকে। কিন্তু এজন স্কিল প্ৰডাকশ্যন মেনেজাৰ লাগে সদায় তেওঁলোকে সেই বস্তুটো মেইনটেইন কৰিবলৈ চেষ্টা কৰে। আমাৰ গোটেই কথাখিনি মানে আৰু 1 মিনিট কৈ দিছোঁ হা, আমাৰ গোটেই কথাখিনি আমি চৰকাৰলৈ আহ্বান জনাওঁ যাতে আমাৰ যিসকল টেকনিচিয়ান, অসমীয়া চিনেমাৰ জগতৰ যিসকল টেকনিচিয়ান, তেওঁলোকৰ সুবিধাৰ কাৰণে চৰকাৰে ফিল্ম পলিচিখনত 2টা লাইন মাত্ৰ যোগ কৰি দিয়ক যে অসমৰ বাহিৰৰ পৰা যিসকলে ইয়াত অসমত চিনেমা নিৰ্মাণ কৰিবলৈ আহিব, তেওঁলোকে যাতে অসমৰ টেকনিচিয়ানক লৈ কাম কৰে, যিটো 70-30% ইতিমধ্যে বেলেগ ৰাজ্যবিলাকত আছে। আমাৰ ইয়াতো যাতে সেইটো তেওঁলোকে অসম চৰকাৰে সেইটো যোগ কৰি দিয়ে আৰু অসমৰ টেকনিচিয়ানৰ কাৰণে এটা ৱেলফেয়াৰ ফাণ্ডটো তেওঁলোকে যাতে যিহেতু পেঞ্চন কোনো নাপায়, হঠাতে কিবা এক্সিডেণ্টো হয় চিনেমা লাইনত, গতিকে তেওঁলোকৰ যাতে ফেমিলিটো ছিকিউৰ থাকে, তাৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই 2টা তেওঁলোকে ফিল্ম পলিচিখনত যোগ কৰি দিয়ে। আৰু আমাৰো বহুত মানে নিজে আমি যিহেতু প্ৰডাকশ্যনৰ মানুহ হিচাপে প্ৰথম কথা আমি ক'বলগীয়া এটা কথা হ'ল কি, আমি প্ৰথমে আমি একগোট হৈ তাৰপিছত এইখিনি বস্তু আৰু বিতংভাৱে আমি কৰিব পাৰিলেহে পদক্ষেপটো ষ্ট্ৰং হ'ব। আৰু পৰম্পৰাগত মানে যি পদক্ষেপ লোৱা হৈছে আমি ভাবোঁ সফল হ'ম যদি আমি নেতাৰ সহযোগত চৰকাৰৰ আমি বস্তুটো ফিল্ম ফাইনেন্স হওক, জ্যোতিষিত্ৰমন হওক, তেওঁলোকক আমি মানে সন্মান কৰাই পেলাই আমি পদক্ষেপটো যদি লওঁ নিশ্চয় আমি ছাকচেছ হ'ম বুলি আশা কৰিছোঁ। কিন্তু তাৰ আগতে আমাৰ ব্যক্তিগতভাৱে মই আমাৰ নিজৰ মানুহখিনি যিকেইজন আমি আছোঁ সেইকেইজনে প্ৰথম একগোট হৈ এই গোটেই পদক্ষেপটো যদি আমি হাতত লওঁ তেতিয়া নিশ্চয় ছাকচেছ হ'ম।